ইজৰাইলী ছোৱালীজনীয়ে ক'লে, মই কিবা ক'ব বিচাৰিছোঁ। কি ক'ব বিচাৰিছা? শুনক আইদেউ, মই যিজন ঈশ্বৰৰ আৰাধনা কৰোঁ তেওঁ জিহুৱা ঈশ্বৰ। তেওঁ অসম্ভৱক সম্ভৱ কৰি তোলে। আমাৰ মালিক নামানক মোৰ ঈশ্বৰে তেওঁৰ কুষ্ঠৰোগৰ পৰা সুস্থ কৰিব পাৰে। কি কৈছা তুমি এইবোৰ? হয় আইদেউ, চামৰোনত এজন ভাৱবাদী আছে। সেই ভাৱবাদীজনৰ ওচৰলৈ মোৰ মালিক যদি যায় নিশ্চয় তেওঁ সুস্থ হৈ যাব। আইদেউ, তুমি পগলাটো হোৱা নাই? তোমাৰ এই ভিত্তিহীন পৰামৰ্শ শুনি মোৰ স্বামী তালৈ যাব বুলি ভাবিছা? আইদেউ, অনুগ্ৰহ কৰি শুনক। আমাৰ মালিকে বহুত চেষ্টা কৰিলে। হয়, বহুত চেষ্টা কৰিলে। বহুতো ডাক্তৰৰ ওচৰলৈ গ'ল নহয়। হয়, বহুতো ডক্তৰৰ ওচৰলৈ গ'ল আৰু বহুত ঔষধ খালে। আইদেউ, বহুতো চেষ্টা কৰিছে নহয়। কেৱল এটা অন্তিম চেষ্টা কৰক। তেওঁক চমৰণলৈ যাবলৈ কওক। তাত এজন ভাৱবাদী আছে। তেওঁ ঈশ্বৰৰ এজন দূত। তেওঁ কোৱা মতে যদি তেওঁ কৰে আমাৰ মালিক ভাল হৈ যাব। আইদেউ, অনুগ্ৰহ কৰি এইদৰে কৰিবলৈ দিয়ক। চোৱা, নামান কিন্তু বৰ খঙাল মানুহ। মই গৈ যদি এই পৰামৰ্শটো তুমি কৈছা বুলি যদি তেওঁক কওঁ, তেওঁ বিশ্বাস নকৰিব আৰু নুশুনে। কিবা কৰি শুনি যদি চমৰণলৈ গ'লোঁ আৰু গৈ যদি তাত সুস্থ তেওঁ নহয়, তেন্তে তেওঁ কি কৰিব জানানে? নাজানো আইদেউ, তোমাক মাৰি পেলাব। আহিয়েই তোমাক মাৰি টুকুৰা টুকুৰ কৰি পেলাব। বুজি পাইছানে? আইদেউ, তেওঁ মোক নামাৰিব। কিয়? মোৰ ঈশ্বৰে নামানক সুস্থ কৰি দিব। ইনডাইৰেক্টলি সেই সৰু ছোৱালীজনীয়ে প্ৰত্যাহ্বান দিলে। প্ৰিয়সকল, কি বুলি কৈ, সেনাপতিজনে মোক পৰাজিত কৰিব নোৱাৰিব, মোক একো কৰিব নোৱাৰিব। কি কাৰণে? সেনাপতি আৰু মোৰ মাজত মোৰ ঈশ্বৰ জিহুৱা আছে। এই বাৰ্তাটো লৈ গৈ নামানৰ পত্নীয়ে নামানক ক'লে, শুনক, আপোনাক এটা কথা ক'বলৈ আছে। কি কথা? আপুনি বহুতো চেষ্টা কৰিলে এই কুষ্ঠৰোগৰ পৰা আপুনি সুস্থ হোৱা নাই। কিন্তু আপুনি যে এজনী ছোৱালী দাসী কৰি আনিছে, তাই এটা পৰামৰ্শ দিছে। সেই দাসী ছোৱালীজনীয়ে মোক কি পৰামৰ্শ দিব? তোমাৰ জ্ঞান নাই? তুমি কি কথা কৈছা? অলপ শান্ত হওকচোন। আপুনি মোৰ কথা শুনকচোন। কি কথা কোৱা? তাই কৈছিল চমৰোনত এজন ভাৱবাদী আছে। সেই ভাৱবাদীজনৰ ওচৰলৈ যদি আপুনি যায় তেন্তে নিশ্চয় আপুনি ভাল হ'ব বুলি কৈছে। তুমি তাইৰ কথা ইমান কিয় মানিছা? তাই অহা দিনৰে পৰা মই তাইক চাই আছোঁ। তাইৰ কামত এক বিশেষত্ব আছে। তাইৰ ব্যৱহাৰত এটা বিশেষত্ব আছে। তাইৰ কথাত মই নাজানো কিয় ভৰসা জন্ম হৈছে, বিশ্বাস উৎপন্ন হৈছে। আপুনিতো বহুতো চেষ্টা কৰিলে নহয়। আৰু এবাৰ সেই জিহুৱা ঈশ্বৰৰ ওচৰলৈ গৈও চেষ্টা কৰি চাওকচোন। নাজানো, কিজানি এই চিকিৎসাবিহীন বেমাৰৰ পৰা আপুনি ভাল হৈ যায়। কেৱল এটা চেষ্টা। ঠিক আছে, মই ভাৱবাদীজনৰ ওচৰলৈ যাম। তুমি তাইক কৈ দিয়া, যদি মই তালৈ যোৱাৰ পাছত যদি সুস্থ নোহোৱাকৈ উভতি আহিব লগা হয়, তাইক মই টুকুৰা টুকুৰ কৰি পেলাম। তাইক কৈ দিয়া। এই কথা মই তাইক আগতেই কৈ দিলোঁ। তেতিয়া তাই কি ক'লে? মোৰ মালিকে মোক একো নকৰিব। কিয়? কাৰণ তেওঁ ভাল হৈহে উভতি আহিব। এইবুলি তাই বৰ দৃঢ়তাৰে ক'লে। তাৰমানে সেইদিনা সেই সৰু ছোৱালীজনী বাস্তৱিকতে নিজৰ প্ৰাণক বিপদত পেলাইছিল। কি কৰিবৰ বাবে? নামানক সুস্থতা দিবৰ বাবে। এতিয়া মন দি শুনিব। নামানে বাস্তৱিকতে সেই ছোৱালীজনীৰ ক্ষেত্ৰত কি কৰিছিল? তাইলৈ মংগল কৰিছিল নে বেয়া কৰিছিল? বেয়া কৰিছিল। প্ৰিয়সকল, সেইটো এটা সৰু বেয়া কথা আছিল নে গোটেই জীৱন ভুগি থাকিবলগীয়া এটা বেয়া কৰিছিল? কওক। গোটেই জীৱন ভুগি থকা এটা বেয়া কাম। মাক বাপেকৰ পৰা তাইক আঁতৰ কৰি দিলে। তাইৰ জীৱন দুখত পেলালে আৰু তাইৰ ভৱিষ্যতকো তেওঁ ধ্বংস কৰি পেলালে। এইদৰে তাইৰ জীৱন আৰু ভৱিষ্যতক ধ্বংস কৰি পেলোৱা এই দুষ্টৰ সৈতে এই সৰু ছোৱালীজনীয়ে কি কৰি আছে জানেনে? ভাল কৰি আছে নে বেয়া কৰি আছে? ভাল কৰি আছে। সেয়া কেনেকৈ সম্ভৱ হ'ল? আপুনি মনোযোগেৰে চালে দেখিব এই ছোৱালীজনী দুখত জীৱন যাপন কৰি আছিল। চকু পানী টুকি আছিল। ব্যাকুলতাত আছিল। কি কাৰণে? তাইৰ আপোন লোকৰ পৰা এই দুষ্টই তাইক দূৰ কৰিলে। প্ৰিয় ভাইসকল, আপুনি শুনিছেনে? প্ৰিয় ভনী, আপুনি শুনিছেনে? আমি নিজৰ জীৱনত ঈশ্বৰৰ বিষয়ে কেতিয়া কওঁ জানেনে? যেতিয়া আমি কৰা প্ৰাৰ্থনাবোৰৰ উত্তৰ আমি পাওঁ তেতিয়া আমি বৰ আদৰেৰে কওঁ। আপুনি যিদৰে বিচাৰিছিল তেনেকুৱা ভাল চাকৰি আপুনি কৰা প্ৰাৰ্থনাৰ উত্তৰ হিচাপে ঈশ্বৰে আপোনাক দিছে যদি বৰ আদৰেৰে ক'ব, মই প্ৰাৰ্থনা কৰিলোঁ আৰু ঈশ্বৰে মোৰ প্ৰাৰ্থনা শুনি চাকৰিটো দিলে। কৃতজ্ঞতাৰে ক'ব।
বিবাহৰ বিষয়ে আপুনি প্ৰাৰ্থনা কৰিলে, এগৰাকী ভাল পাত্ৰ পাই গ'ল আৰু আপোনাৰ বিবাহ হ'ল, তেতিয়া ঈশ্বৰৰ বিষয়ে আদৰেৰে ক'ব, মোৰ ঈশ্বৰে ভালদৰে মোৰ বিয়া হ'বলৈ দিলে। সন্তানহীন অৱস্থাত ঈশ্বৰে আপোনাক এটা সন্তান দিলে, বৰ আদৰেৰে ঈশ্বৰৰ বিষয়ে ক'ব, মই প্ৰাৰ্থনা কৰিলোঁ আৰু ঈশ্বৰে মোক এটা ল'ৰা বা ছোৱালী দিলে। এয়া সাধাৰণ কথা, সহজ কথা। আপোনাৰ জীৱনত যেতিয়া আশীৰ্বাদবোৰ দেখে, আপোনাৰ জীৱনত যেতিয়া ঈশ্বৰৰ আশীৰ্বাদবোৰ পায়, ঈশ্বৰৰ বিষয়ে কয় আৰু সাক্ষ্য দিয়ে। কিন্তু ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰাৰ পাছতো যদি আপুনি চাকৰি নাপায়, তেতিয়া তেওঁৰ বিষয়ে ক'বনে? আপুনি আৰ্থিক অনাটনত আছিল আৰু প্ৰাৰ্থনা কৰিলে, উত্তৰ নাপালেও ঈশ্বৰৰ বিষয়ে আপুনি ক'বনে? আপোনাৰ স্বাস্থ্য ভাল নহ'ল, আপুনি সুস্থতা নাপালে, তথাপিও ঈশ্বৰৰ বিষয়ে ক'বনে? অনুগ্ৰহ কৰি শুনক, প্ৰকৃততে আত্মিক ব্যক্তি কোনজন হয় জানেনে? আশীৰ্বাদ পোৱাৰ পাছত, বিজয় লাভ কৰাৰ পাছত, আহা অহো এইবুলি ঈশ্বৰৰ বিষয়ে কোৱা লোক নহয়। বিপদ আৰু পৰীক্ষাৰ মাজেৰে পাৰ হৈ থকাৰ সময়ত, কষ্টৰ মাজেৰে যোৱাৰ সময়ত, বেমাৰৰ মাজেৰে যোৱাৰ সময়ত, আৰ্থিক অনাটনৰ মাজেৰে যাওঁতে, সেই ঈশ্বৰৰ মহানতাৰ বিষয়ে ক'ব পৰা জনহে আচল আৰু প্ৰকৃত আত্মিক ব্যক্তি। সেই সৰু ছোৱালীজনীয়ে কেতিয়া ঈশ্বৰৰ বিষয়ে ক'লে জানেনে? তাই যেতিয়া দুখত আছিল, তাই ঈশ্বৰৰ বিষয়ে ক'লে। তাই যেতিয়া কষ্টত আছিল, তেতিয়া ঈশ্বৰৰ বিষয়ে ক'লে। যেতিয়া তাই নিজেই এটা দুৰ্ভগীয়া অৱস্থাত আছিল, তেতিয়া ঈশ্বৰৰ বিষয়ে ক'লে। মই আকৌ কৈছোঁ, আপোনাৰ কষ্ট, আপোনাৰ দুখ, আপোনাৰ অনাটন বিপদ, বেমাৰ আজাৰ, এইবোৰৰ একোৱেই আপোনাক ঈশ্বৰৰ বিষয়ে সাক্ষ্য দিয়াত বাধাৰ কাৰণ হ'ব নালাগে। এয়াহে আচল প্ৰকৃত আত্মিকতা। নামান চামৰোনলৈ গ'ল আৰু তালৈ যোৱাৰ পাছত তেওঁ ভাওবাদী এলিছাৰ ওচৰলৈ গ'ল। তেওঁ ৰথৰ পৰা নামিল আৰু নিজৰ সেৱকক ভিতৰলৈ পঠালে। যোৱা, তেওঁক কোৱাগৈ। তেওঁ গৈ ক'লে, অৰাম দেশৰ সেনাপতি নামান এতিয়া ইয়াত প্ৰৱেশ কৰি আছে, ব্ৰেকেটত কুষ্ঠৰোগী। নহয় জানো? গেহজীয়ে গৈ, স্বামী, অৰাম দেশৰ সেনাপতি নামান মহোদয় আহিছে, আপোনাক লগ কৰিব বিচাৰিছে। তেতিয়ালৈকে ঈশ্বৰে এলিছাক কৈ থৈছিল। নামানৰ আচল বেমাৰ কি হয় জানেনে? অহংকাৰ। অহংকাৰেৰে ভৰি আছে, গোটেই শৰীৰত অহংকাৰ। সেইকাৰণে তুমি গৈ প্ৰাৰ্থনা কৰিবৰ প্ৰয়োজন নাই। প্ৰিয় ভাই ভনীসকল, শুনিছেনে? আচলতে নামানৰ কোনো কুষ্ঠৰোগ নাছিল, কিন্তু আগৰ পৰাই তেওঁৰ কি আছিল? অহংকাৰ। ঈশ্বৰে নামানক যেতিয়া জয় প্ৰদান কৰিছিল, তেতিয়া নামানে ভাবিলে, এয়া মোৰ শক্তি, মোৰ সামৰ্থ্য। অহংকাৰ। এতিয়া ঈশ্বৰে তেওঁৰ অহংকাৰক ভাঙি আছে। প্ৰিয়সকল, হয়তো আজি আপোনাৰ যি সমস্যা আছে, সেয়া অহংকাৰৰ কাৰণে হৈছে। আজি আপোনাৰ চাকৰি হেৰুওৱাৰ কাৰণ বা পৰিয়ালৰ পৰা দূৰ হৈ যোৱাৰ কাৰণ, আপোনাৰ বন্ধুৱে আপোনাক এৰি দিয়াৰ কাৰণ, আপুনি জন্ম দিয়া পিতৃ মাতৃয়ে এৰি দিয়াৰ কাৰণ, আৰু আপোনাৰ ভাই ভনীয়ে আপোনাৰ পৰা দূৰ হোৱাৰ কাৰণ হয়তো আপোনাৰ অহংকাৰ। আপোনাৰ খঙাল স্বভাৱ হ'ব পাৰে, আপোনাৰ ক্ৰোধ আৰু উত্তেজনা হ'ব পাৰে, যিয়ে আজি আপোনাক অকলশৰীয়া কৰি পেলাইছে। কেতিয়াও শেষ নোহোৱা দুখ, বেমাৰ হয়তো আনি দিছে। এবাৰ ভাবিলে ভাল আছিল। নামানৰ ওচৰলৈ এলিছা নাহিল, তেওঁলৈ খবৰ পঠিয়ালে। কি বুলি? তুমি গৈ জৰ্ডনত 7 বাৰ ডুব মাৰা, নিশ্চয়ে ভাল হৈ যাবা। এইদৰে ভাওবাদীজনে ক'লে। গেহজীয়ে আহি ক'লে। নামান কঁপি উঠিল। প্ৰিয়সকল, খঙত উত্তেজিত হ'ল। কি বুলি ভাবিছে সেই ভাওবাদীজনে? মই সেনাপতিয়ে আহি তেওঁৰ দুৱাৰ মুখত থিয় হওঁতে, তেওঁ বাহিৰলৈ আহি মোৰ কাৰণে প্ৰাৰ্থনা কৰি বেমাৰ হোৱা ঠাইডোখৰত নিজৰ হাত ৰাখিব বুলি ভাবিছিলোঁ, কিন্তু তেওঁৰ মুখেই নাচালে। কি বুলি ভাবিছে? মোক কি বুলি ভাবিছে? কি বুলি ভাবিব? কুষ্ঠৰোগী। কিয়? আমাৰ দেশত নদী নাই নেকি? তাত ডুব মাৰিব নোৱাৰিলোহেঁতেন নেকি? জৰ্ডনতহে ডুব মাৰিব লাগে। উত্তেজিত হৈ ৰথৰ ওপৰত উঠি ব'লা উভতি যাওঁ, সেই ছোৱালীজনীক চাই ল'ম। কাক কৈছে? কওকচোন। সেই ছোৱালীজনীক। এই বুলি কৈ উত্তেজিত হৈ ৰথৰ ওপৰত উঠোতে নামানৰ কাষত থকা এজন সেৱক, এজন দাসে এই বুলি ক'লে, মালিক, 1 মিনিট, মোৰ কথা শুনক। কি শুনিম তোমাৰ কথা? এই বুলি হয়তো তেওঁ ভাবিছিল, এই ক্ৰোধৰ কাৰণেইতো তোমাৰ এই অৱস্থা হ'ল। এই খং, এই ক্ৰোধেইতো সেই দাসজনে, মালিক, আপোনাক যদি কিবা মহান কাম, ইয়াতকৈ ডাঙৰ কিবা কাম কৰিবলৈ ক'লে নকৰিলেহেঁতেন নে? হয়, কৰিলোহেঁতেন।
তেওঁ কিবা ডাঙৰ কাম মহান কাম কৰিবলৈ কোৱা নাই, কেৱল ইমানহে কৈছে, জৰ্ডনলৈ গৈ 7 বাৰ ডুব মাৰিবলৈ কৈছে। সেইটোতো কিবা টান কাম নহয়। মালিক, আপুনি সেনাপতি, এই বেমাৰটোৰ কাৰণে আপুনি বৰ দুখত আছে। আপোনাক দেখি আমিও বৰ দুখ পাওঁ। অনুগ্ৰহ কৰি আপুনি ইতিমধ্যে বহুত চেষ্টা কৰিলে, সেইবোৰৰ এটাও এতিয়ালৈকে সফল হোৱা নাই। এইটোকে এবাৰ চেষ্টা কৰি চাওকচোন। আমি সকলো আপোনাৰ লগত আছোঁ। সেই ভাওবাদীজনে কোৱা মতে তেওঁৰ আজ্ঞা পালন কৰি সেই জৰ্ডনত 7 বাৰ ডুব মাৰিলে হয়তো আপুনি সুস্থতা লাভ কৰি পায়। অনুগ্ৰহ কৰি বুজিবলৈ চেষ্টা কৰক। এজন দাসে তেওঁক নিবেদন কৰিলে, এয়া কৰিব লাগেনে বাৰু? হয় মালিক, হাতযোৰ কৰিছোঁ, এবাৰ চেষ্টা কৰি চাওক। ঠিক আছে, ব'লা যাওঁ। তেওঁ গ'ল। প্ৰিয়সকল, এবাৰ ডুব মাৰিলে, তাৰ পাছত নিজৰ হাতখন চালে, সুস্থ হোৱা নাই। তেওঁ কাক দেখা পালে? দ্বিতীয়বাৰ ডুব মাৰিলে, তাৰ পাছত বাহিৰ ওলাই আকৌ চালে। তৃতীয়বাৰ ডুব মাৰিলে, চতুৰ্থবাৰ ডুব মাৰিলে, পঞ্চমবাৰ ডুব মাৰিলে, ষষ্ঠবাৰ ডুব মাৰিলে আৰু চাবলৈ ধৰিলে। তেওঁৰ বিপি বাঢ়ি আহিছিল আৰু খং বাঢ়ি আহিছিল। অযোগ্য ছোৱালী, তোমাৰ কাৰণে মই ক'ত যে ডুব মাৰিব লগা হৈ আছে। এইদৰে মনৰ ভিতৰতে হয়তো তেওঁ গালি দি আছিল। সপ্তমবাৰ ডুব মাৰিলে, পানীৰ পৰা বাহিৰ ওলাই সপ্তমবাৰ নিজৰ হাত দুখন চালে, সম্পূৰ্ণৰূপে শুচি হৈ গ'ল। বাইবেলে কি বুলি কৈছে চাওঁ আহক। দ্বিতীয় ৰাজাৱলীৰ 5 অধ্যায় 14 নম্বৰ পদ। তেতিয়া তেওঁ ঈশ্বৰৰ লোকৰ আজ্ঞাৰ দৰে জৰ্ডনত 7 বাৰ ডুব মাৰিলে। তাতে তেওঁৰ গাৰ মঙহ সৰু ল'ৰাৰ গাৰ মঙহৰ নিচিনা হ'ল আৰু তেওঁ শুচি হ'ল। সৰু ল'ৰাবিলাকৰ হাত কিমান যে সুন্দৰ হয়, কিমান যে সুন্দৰ ভৰি, কিমান যে সুন্দৰ শৰীৰ হয়, ঠিক তেনেকৈয়ে ঈশ্বৰে নামানৰ গোটেই শৰীৰটোক সৰু ল'ৰাৰ মঙহৰ নিচিনা কৰি পেলালে। প্ৰিয়সকল, মোৰ ঈশ্বৰজনে অসম্ভৱক সম্ভৱ কৰিব পৰা ঈশ্বৰ। আপুনি সাৱধানতাৰে কি শুনিব লাগে আৰু কিহত মন দিব লাগে জানেনে? সেই নামানক এতিয়া সম্পূৰ্ণৰূপে শুচি কৰা হৈ গ'ল। তাৰ কাৰণ কি জানেনে? তেওঁ কিবা মহান কাম কৰা নাছিল। ঈশ্বৰে যি কৰিবলৈ ক'লে তাকেই কৰিলে, বাছ। প্ৰিয় ভাই ভনীসকল, শুনিছেনে? আজি আপোনাৰ জীৱনত সমস্যাবোৰ আছে, কষ্ট আছে, চকুলোৰ সৰোবৰৰ মাজেৰে গৈ আছে, দুখ কষ্ট পাই আছে। তেন্তে এই সকলোৰে সমাধান কি? আপুনি কিবা অদ্ভুত কাম কৰিব লাগিব নেকি? কিবা মহান কাম কৰিব লাগিব নেকি? ইফালে সিফালে যাব লাগিব নেকি? গোটেই সম্পত্তি খৰচ কৰিব লাগিব নেকি? প্ৰয়োজন নাই। তেন্তে কি কৰিলে আপোনাৰ জীৱনৰ সমস্যাবোৰ দূৰ হ'ব আপুনি জানেনে? আপুনি একো কৰিবৰ প্ৰয়োজন নাই, কেৱল এটা কাম কৰিব লাগে। মোৰ ঈশ্বৰৰ আজ্ঞা মানিলেই যথেষ্ট। কি? ঈশ্বৰৰ আজ্ঞা মানিলেই যথেষ্ট। আৰু সহজকৈ কৈছোঁ, আজি আপোনাৰ জীৱনৰ বহুতো সমস্যাৰ প্ৰধান কাৰণ আপুনি ঈশ্বৰৰ আজ্ঞা নমনাই হয়। হয়নে নহয় বাৰু? সেইদিনা নামান সুস্থ হোৱাৰ মুখ্য কাৰণ কি জানেনে? সৰ্বপ্ৰথমে তেওঁ অহংকাৰ কৰিবলৈ এৰিলে। তেওঁ যেতিয়া নিজকে নম্ৰ কৰিলে, মালিক আপুনি নিজকে নম্ৰ কৰক, খং অলপ কম কৰক, কিয় এইদৰে চিঞৰিছে, অলপ নম্ৰ হওক। সেই সেৱকে তেওঁৰ খঙক অলপ ঠাণ্ডা কৰি, মালিক সেই জৰ্ডনতহে ডুব মাৰিবলৈ কৈছে, আপুনি অলপ নিজকে নম্ৰ কৰি জৰ্ডনত ডুব মাৰকচোন, চাওঁচোন কি হয়। যেতিয়াই নামানৰ অহংকাৰক তললৈ অনা হ'ল, সেই সময়তেই তেওঁ সুস্থতা পাই গ'ল। বুজিছেনে? আপুনি শুনিছেনে? প্ৰথমে আপুনি বুজি পাব লাগে যদি ভাল হ'ব লাগে। প্ৰথমে আপোনাৰ মন ঠিক হ'ব লাগে আপুনি ভাল হ'বলৈ হ'লে। আপোনাৰ ভিতৰত থকা অহংকাৰ দূৰ হ'ব লাগে, আপোনাৰ ভিতৰৰ ক্ৰোধ স্বভাৱ দূৰ হ'ব লাগে, আপোনাৰ ভিতৰৰ খং দূৰ হ'ব লাগে, তেতিয়া আপুনি ঠিক হৈ যাব। আপুনি নিজৰ ক্ৰোধ নেৰি, অহংকাৰক নেৰি, কাম ভাৱক নেৰি, পাপৰ জীৱন নেৰি আপুনি এইদৰে যদি চলি থাকে, মংগল কেতিয়াও দেখা নাপাব। এয়াই সত্য। নামানে যেতিয়াই নিজৰ অহংকাৰক দূৰ কৰিলে, তেওঁৰ পৰা বেমাৰো দূৰ হৈ গ'ল। তেওঁৰ পাপ যেতিয়া তেওঁৰ পৰা দূৰ হৈ গ'ল, তেওঁৰ শৰীৰটো ধ্বংস কৰি থকা বেমাৰো দূৰ হৈ গ'ল। এয়াই সত্য। আপোনাৰ জীৱনত এই আচৰিত কৰ্ম দেখিবলৈ হ'লে আপোনাত থকা পাপক আপুনি এৰিব লাগিব। সেই নামান উভতি যাওঁতে কৃতজ্ঞ হৈ
কলৈ আহিল জানেনে? পোনে পোনে সেই ঈশ্বৰৰ সেৱকজনৰ ওচৰলৈ গ'ল। ধন্যবাদবিহীন হৈ আহা অহ এই বুলি নিজৰ ঘৰলৈ নগ'ল। পোনে পোনে সেই ঈশ্বৰৰ সেৱকজনৰ ওচৰলৈ আহি কি ক'লে চাওঁ আহক। কিমান যে সুন্দৰ কথা তেওঁ ক'লে। 15 পদ। পাছে নামানে নিজৰ সংগী আটাই লোকবিলাকে সৈতে ঈশ্বৰৰ লোকৰ ওচৰলৈ উভতি আহি তেওঁৰ আগত থিয় হৈ ক'লে, চাওক, মই এতিয়া জানিলোঁ যে গোটেই পৃথিৱীত আৰু ক'তো ঈশ্বৰ নাই, কেৱল ইছৰাইলৰ মাজতহে আছে। কোনে কৈছে? কোনে কৈছে? অৰাম দেশৰ সেনাপতি নামানে, যি এজন পৰজাতিৰ লোক। সেই পৰজাতিৰ লোকজনে কৈছে ইছৰাইলৰ মাজত থকা ঈশ্বৰৰ বাহিৰে এই পৃথিৱীত আৰু কোনো ঈশ্বৰ নাই। হাতজোৰ কৰি তেওঁ এই বুলি ক'লে, এজন সেনাপতি, পৰজাতিৰ এজন সেনাপতিৰ দ্বাৰা। সেই সৰু ছোৱালীজনীয়ে কি কৰিলে জানেনে? কেৱল জিহুৱাহে ঈশ্বৰ হয় এই বুলি কোৱালে প্ৰিয়সকল। এই সাক্ষ্য দিয়ালে প্ৰিয়সকল। কাৰণ জানেনে, তাই নিজৰ ঘৰৰ পৰা এগৰাকী দাসী হিচাপে নামানৰ ঘৰলৈ আহোঁতে নিজৰ সৈতে ঈশ্বৰক লৈ আহিছিল। আমাৰ বহুতেই আনৰ ঘৰত কাম কৰা লোক আছে, প্ৰিয় ভাই আৰু ভনী, নিজৰ সৈতে যীচুক লৈ যাব। হস্পিটালত কাম কৰা লোক আছে, নিজৰ সৈতে যীচুক লৈ যাওক। প্ৰভুৰ প্ৰেম, কৃপা আৰু তেওঁৰ দয়াক আৰু তেওঁৰ কৰোণাক, ক্ষমাক, তেওঁৰ ধৈৰ্যক আৰু তেওঁৰ মংগলক আপোনাৰ লগত নিয়ক। চাকৰি কৰা লোকসকল নিজৰ লগত যীচুক লৈ যাব। পঢ়া শুনা কৰি থকা ষ্টুডেণ্টছ নিজৰ সৈতে যীচুক লৈ যাব। আপোনালৈ এই আশীৰ্বাদ, ই আপোনাক এক আদৰ্শ কৰি তুলিব। প্ৰিয় ভাই ভনীসকল, এজনী দাসী ছোৱালীয়ে নামানৰ দ্বাৰা নিজৰ মাক দেউতাক আৰু নিজৰ ঘৰৰ পৰা দূৰ হোৱা, তাইক এইদৰে দূৰ কৰা নামানৰ প্ৰতি তাই কি কৰিলে জানেনে বাৰু? প্ৰেম কৰিলে। তাইৰ জীৱন ধ্বংস কৰি পেলোৱা নামানক তাই কি কৰিলে জানেনে? ঈশ্বৰৰ সৈতে তেওঁক পৰিচয় কৰাই দিলে। সেয়া কেনেকৈ সম্ভৱ হ'ল? তাইৰ হৃদয়ত থকা প্ৰেমৰ দ্বাৰা সেয়া সম্ভৱ হ'ব পাৰিছিল। সেই ছোৱালীজনীয়ে এটা সত্য জানিছিল। সেয়া কি? মোৰ ঈশ্বৰে নামানক সুস্থ কৰিব পাৰে। সেই সত্যক তাই লুকুৱাই থ'ব নোৱাৰিলে। আজি আমাৰ মাজৰ প্ৰত্যেকেই জানে, এই পৃথিৱীত পাপী মানুহক পাপৰ পৰা পবিত্ৰ কৰিব পৰা ঈশ্বৰ আছেনে বাৰু? আছে। তেওঁৰ নাম প্ৰভু যীশুখ্ৰীষ্ট। বিশ্বাস কৰাসকলে হাত দেখুৱাবচোন। তেন্তে এই সত্যক আপুনি নিজৰ হৃদয়ত লুকুৱাই ৰাখিবনে, নে তাক প্ৰকাশ কৰিব? সেই সৰু ছোৱালীজনীয়ে জানিছিল, মোৰ ঈশ্বৰে এই নামানক ঠিক কৰিব পাৰিব। সেই সত্যক এই সৰু ছোৱালীজনীয়ে লুকুৱাই থ'ব নোৱাৰিলে। তাই কি কৰিলে? তাক প্ৰকাশ কৰিলে। হাত দেখুওৱা ভাই ভনীসকল, পাপী মানুহক পবিত্ৰ কৰি তুলিব পৰা ঈশ্বৰ আছে। সেই সত্যক আপুনি জানে। কেতিয়ালৈকে লুকুৱাব? কেতিয়ালৈকে কাকো নোকোৱাকৈ লুকুৱাই ৰাখিব? সেই সৰু ছোৱালীজনীয়েও ইয়াৰ যি হ'লে হওক মোৰ কি, এই মৰিলেও মোৰনো কি, এই নৰক গ'লেও মোৰনো কি, এইটো মোৰ জীৱন ধ্বংস কৰি পেলালে, ই এনেকৈয়ে ধ্বংস হ'ব লাগে। তাইৰ দৰে ভবা হ'লে নামান সুস্থ হ'ব নোৱাৰিলেহেঁতেন। শত্ৰু হোৱা স্বত্তেও তেওঁক ঈশ্বৰৰ সৈতে পৰিচয় কৰাই দিলে। আপোনাৰ স্বামীক ঈশ্বৰৰ ওচৰলৈ আনিব পৰা নাই, পত্নীক ঈশ্বৰৰ ওচৰলৈ আনিব পৰা নাই, আপোনাৰ সন্তানক ঈশ্বৰৰ ওচৰলৈ আনিব পৰা নাই, আপোনাৰ মা দেউতাক ঈশ্বৰৰ ওচৰলৈ আনিব পৰা নাই। শত্ৰুকেই ঈশ্বৰৰ সৈতে পৰিচয় কৰাই দিলে এই ছোৱালীজনীয়ে। প্ৰিয় ভাইসকল আৰু ভনীসকল, আমাৰ জীৱনত ঈশ্বৰ আছেনে? তেন্তে আমাৰ চাৰিওফালে বহুতো নামান আছে। তেওঁলোকক আওকাণ নকৰিব। সেই ছোৱালীজনীৰ জীৱনত ঈশ্বৰ আছিল কাৰণে নামানৰ দৰে শত্ৰুকো প্ৰেমময় ঈশ্বৰৰ সৈতে তেওঁক পৰিচয় কৰাই দিলে। আজি আমাৰ সকলোৰে ওপৰত এই দায়িত্ব আছে। সৰ্বপ্ৰথমে যীচুক আমাৰ পৰিয়ালৰ সৈতে পৰিচয় কৰাই দিব লাগে। আমাৰ সম্বন্ধীয়সকলক পৰিচয় কৰাব লাগে। আমাৰ চাৰিওফালে নাশ হোৱাসকল, বেয়া অভ্যাসত পৰি নষ্ট হৈ যোৱা আৰু সমাজৰ কাৰণে যি কলংক হৈ পৰিছে, তেনেকুৱা বহুতো আছে, যাক যীশুৱে ঠিক কৰিব পাৰে। যীশুৰ সৈতে পৰিচয় কৰাব লাগে। আইদেউ, মালিকে বহুতো চেষ্টা কৰিলে। এবাৰ ঈশ্বৰৰ ওচৰলৈ আহি চাওক, মোৰ ঈশ্বৰে মালিকক সুস্থ কৰি দিব। প্ৰিয় ভাই ভনীসকল, এই এটা কথা আপোনাৰ বন্ধুবৰ্গক ক'লে কিমান যে ভাল হ'ব। বহুত চেষ্টা কৰিলা, কেৱল এবাৰ যীশুৰ ওচৰলৈ আহি চোৱা, আচৰিত কৰ্ম দেখিবা। এই বুলি কোৱাটো টান নেকি বাৰু? টান নেকি বাৰু? আজি আপুনি এটা সিদ্ধান্ত ল'বনে? মই নিজৰ ঘৰৰ লোকক
যীশুৰ সৈতে পৰিচয় কৰাই দিম। মোৰ আশে পাশে থকা সম্বন্ধীয় লোকসকলক যীশুৰ বিষয়ে ক'ম। তেন্তে আপুনি নিজৰ হাত যীশুক দেখুৱাবনে? আহক প্ৰাৰ্থনাত সহভাগী হওঁ। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, বিশেষ বাৰ্তাৰে আপুনি আমাক কথা ক'লে পিতৃ। পাপে আমাৰ জীৱনক অপবিত্ৰ কৰে, পাপে আমাৰ স্বাস্থ্যক নষ্ট কৰে, পাপে আমাক আপোনালোকৰ পৰা দূৰ কৰে, পাপে মানুহক শেষ কৰি পেলায়। এই সত্যক জনা সেই সৰু ছোৱালীজনীয়ে এটা প্ৰত্যাহ্বানমূলক সিদ্ধান্ত কৰিলে, জিহুৱাৰ সৈতে এজন অহংকাৰী দুষ্ট নামানক পৰিচয় কৰাব লাগিব। শেষত তাইয়েই জয়ী হ'ল। সেই ছোৱালীজনীক আপুনি জয়ী কৰিলে। সেই সৰু ছোৱালীজনী এটা আত্মিক পৰিয়ালত ডাঙৰ দীঘল হৈছিল। পিতৃ, আমাৰ মাজৰ সকলো মাক দেউতাকে নিজৰ ঘৰত আপোনাক ঠাই দিব লাগে, সন্তানক আপোনাৰ বাক্যমতে ডাঙৰ কৰিব লাগে। তেওঁলোক যলৈকে যায় আপোনাক যাতে নিজৰ সৈতে লৈ যায় তেনেকুৱা এক অদ্ভুত সন্তান হ'ব লাগে। তেনেকুৱা আত্মিকতা প্ৰতিগৰাকী পিতৃ মাতৃক দি সন্তানসকলক প্ৰভু, তেওঁলোক স্কুললৈকেই যাওক বা কলেজলৈকেই যাওক, চাকৰিৰ কাৰণে অন্য দেশ বা অন্য অঞ্চললৈ যাব লাগে, আপোনাক যাতে লগত লৈ যাব পাৰে তেনেকুৱা অদ্ভুত আত্মিকতা আমি শিকাব পাৰিবলৈ দয়া কৰক। সেই সৰু ছোৱালীজনীৰ নিচিনাকৈ আমাৰ চাৰিওফালে যি নামানবোৰ আছে তেনে লোকসকলক আপোনাৰ বিষয়ে যাতে ক'ব পাৰোঁ তেনে মহান অনুগ্ৰহ আমাক সকলোকে দিয়ক। যীশুখ্ৰীষ্টৰ নামত মাগিছোঁ পিতৃ, আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।